জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আশা কৰিছো আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। তো বন্ধুসকল, আপোনালোকৰ 25 তাৰিখৰ পৰা আসাম কামাণ্ডৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত কৰা হ'ব। গতিকে ভালদৰে আপোনালোকে প্ৰেক্টিছ কৰি থাকক। হাতত একদম সময় কম আছে, আপোনালোকে নিজকে বচাই প্ৰেক্টিছ কৰক। আপোনালোকে বেছি প্ৰেক্টিছ কৰিব নালাগে, হাৰ্ড প্ৰেক্টিছ নকৰিব। আপোনালোকে নিজকে বচাই প্ৰেক্টিছ কৰক আপোনালোকে। আৰু সকলোৱে ইণ্টাৰভিউ দিবলৈ যাওক, কোনো নোযোৱাকৈ নাথাকিব। সকলোৱে ইণ্টাৰভিউ ভাল হ'ব, আপোনালোকে সকলোৱে ইণ্টাৰভিউটো এটেণ্ড কৰকগৈ। পোষ্ট কম আছে বুলি ভাবি আপোনালোকে নোযোৱাকৈ নাথাকিব, সকলো যাওক ইণ্টাৰভিউ দিবলৈ। সকলোৱে এটা ভাল মাৰ্কছ লৈ আহক আৰু আপোনালোকক তাৰপাছত আপোনালোকক চাইকোমেট্ৰিক টেষ্টলৈ মতা হ'ব। চাইকোমেট্ৰিক টেষ্টটো ভালদৰে দিব। আজি আমি আলোচনা কৰিম আসাম কামাণ্ডত আপোনালোকৰ মেডিকেল কেনেদৰে চেক কৰা হয়। আসাম কামাণ্ডৰ মেডিকেলৰ ওপৰত ভিডিঅ' বনাব। এনেদৰে ভালেমান কমেণ্ট আহি আছে, কাৰণ এইবাৰ আসাম কামাণ্ডত কি হৈছে, ভালেমান নতুন ল'ৰাই এপ্লাই কৰিছে। সেইকাৰণে তেওঁলোকে ভালেমান কথা নাজানে, ভয় খাই আছে। আসাম কামাণ্ডত কিবা বেলেগকৈ মেডিকেল চেক কৰা হয় নেকি, আসাম পুলিচ ABUPৰ দৰে নহয় নেকি, বা আৰ্মিৰ দৰে মেডিকেল টেষ্ট কৰা হয় নেকি, পাৰ্চনেল পাৰ্টছ কিবা চোৱা হয় নেকি, দাঁত চোৱা হয় নেকি, টেটু থাকিলে ৰিজেক্ট কৰে নেকি, এনেদৰে ভালেমানৰ মনত ভালেমান কুৱেশ্যন। সেইকাৰণে আজিৰ ভিডিঅ'টো মই আপোনালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম যে আসাম কামাণ্ডত কেনেদৰে মেডিকেল চেক কৰা হয়। আপোনালোকে একো ভয় কৰিব নালাগে। মই প্ৰথমতে এটা কথা কৈ দিছোঁ, আসাম পুলিচ ABUPত যেনেদৰে মেডিকেল চেক কৰা হয়, আসাম কামাণ্ডো বেটেলিয়নতো আপোনালোকৰ তেনেদৰে মেডিকেল চেক কৰা হয়। অলপমান ডিফাৰেঞ্চ হয়, কিয়নো আসাম পুলিচ ABUPত যদি আপোনালোকৰ কিবা যদি সৰু সুৰা বেমাৰ থাকে, তাত আপোনালোকৰ পাছ কৰি দিয়া চান্স 50% চান্স থাকে, আৰু ইয়াত আপোনালোকৰ 30% চান্স থাকে। সেইকাৰণে আপোনালোকৰ অলপমান ডিফাৰেঞ্চ হোৱা দেখা যায়। সেইকাৰণে কিয় কৈছোঁ, ভালেমান ল'ৰা মই এনেকুৱা পাইছোঁ, কিছুমান আসাম পুলিচ ABUPত মেডিকেলত পাছ হয়, কিছুমান কি হয় আসাম কামাণ্ডৰ মেডিকেলত ফেইল হোৱা দেখা যায়। এনেকুৱা ল'ৰা আছে, মই এনেকুৱা ল'ৰা পাইছোঁ। মোৰে লগৰো আছে এনেকুৱা। ধৰি লওক আসাম কামাণ্ডৰ আপোনালোকৰ আসাম পুলিচ ABUPত মেডিকেল ভাল হয়, তাৰ কিন্তু আসাম কামাণ্ডত মেডিকেল বেয়া হয়, তেনেদৰে আছে। সেইকাৰণে কৈছোঁ আসাম কামাণ্ডত অলপমান টানকৈ চোৱা হয়। ইমান টান নহয়, মানে 30% আপোনালোকৰ টান হয়। আৰু বিশেষ একো চোৱা নহয়, একেদৰে চোৱা হয়। প্ৰথমতে মই আপোনালোকক ভালদৰে বুজাই দিছোঁ। ফাৰ্ষ্টতে কি হয়, যেতিয়া আপোনালোকে ৰানিং ফিল্ডত সোমাব, তাৰ পাছতে আপোনালোকক কি জোখা হ'ব, হাইটটো জোখা হ'ব। তাৰ পাছত আপোনালোকৰ ৱেইটটো জোখা হ'ব। তাৰ পাছতে আপোনালোকক জোখা হ'ব চেষ্ট। এই তিনিটা বস্তু জোখাৰ পাছতে যেতিয়া আপোনালোকৰ এই তিনিটা বস্তু আপোনালোকৰ ঠিক ঠাক থাকিব, তাৰ পাছত আপোনালোকৰ কি হ'ব, মেডিকেল টেষ্টৰ কাৰণে নিয়া হ'ব। মেডিকেলত প্ৰথম কথা হ'ল আপোনালোকৰ ফাৰ্ষ্টতে চোলাটো খুলিবলৈ দিয়া হ'ব। চোলাটো খোলাৰ পাছত গোটেই বডিটো আপোনালোকৰ চেক কৰা হ'ব। ক'ৰবাত কটা চিঙা, হাৰ্ডি ভগা বা ঘাঁ ঘূ আছে নেকি চেক কৰা হ'ব। তাৰ পাছত আপোনালোকৰ প্ৰথমতে হাতকেইখন মেলিবলৈ দিব, হাত চেক কৰা হ'ব। মই আপোনালোকক ছাইডত দেখাই দিছোঁ, চাই লওক। এনেদৰে আপোনালোকৰ হাতখন চেক কৰা হ'ব। কিছুমানৰ হাত কি হয়, মানে ভগা থাকে বা কটা চিলাই কৰা থাকে, এনেকুৱা বহুত প্ৰব্লেম দেখা যায়। হাৰ্ডি ভগা থাকে, কিবা ভগা থাকে। সেইকাৰণে আপোনালোকক এনেদৰে হাতখন চোৱা হয়। তাৰ পাছত আপোনালোকক কি চোৱা হয়, এনেদৰে হাতখন আপোনালোকক মুঠি মাৰিবলৈ দিয়া হ'ব। মানে কি হয়, কিছুমানৰ আঙুলিবোৰ মানে মুঠি মাৰিব নোৱাৰে, ভগা থাকে বা কিবা থাকে। সেইকাৰণে আপোনালোকক মুঠি মাৰিবলৈ দিয়া হয়। এনেদৰে মুঠি মাৰিবলৈ দিয়া হ'ব। তাৰ পাছত আপোনালোকৰ হাতৰ ইমানখিনিয়ে চোৱা হয়, আৰু বেলেগ একো চোৱা নহয়। তাৰ পাছত আপোনালোকক চোৱা হ'ব ভৰিটোক কিয় চোৱা হয়, ভালেমান কেণ্ডিডেটৰে নকনি বেমাৰটো থকা দেখা যায়। এই নকনি প্ৰব্লেমৰ কাৰণে ভৰিটো চোৱা হয়। আৰু যদি আপোনালোকৰ নকনি আছে, তেনেহ'লে আপোনালোকৰ ৰিজেক্ট হোৱা চান্স আছে। তাৰ পাছত আপোনালোকক কিছুমানৰ ফ্লেট ফুট চোৱা হয়, আৰু কিছুমানৰ ফ্লেট ফুট চোৱা নহয়। বেছিভাগৰে চোৱা নহয়, কিন্তু আৰু ভালেমানক ফ্লেট ফুটটো চোৱা হয়। ক'ত কেনেকৈ হয় মই নাজানো, কিন্তু আমাক ফ্লেট ফুটটো চেক কৰিছিলে। গতিকে ফ্লেট ফুট চোৱা হয়। তাৰ পাছত আপোনালোকৰ আৰু বিশেষ একো চোৱা নহয়। তাৰ পাছত আপোনালোকৰ কি হয়, কাণখন চোৱা হয়। চবতে নাচায়, ক'ৰবাত আপোনালোকৰ কাণ চাব, আৰু কোনোবা এখন ডিষ্ট্ৰিক্টত কাণ চাব য'ত ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, আৰু কোনোবা এখন ডিষ্ট্ৰিক্টত কাণ চোৱা নহয়। তাৰ পাছতে চোৱা হ'ব, মেইন বস্তুটো হ'ল চকুত বহুত ল'ৰা ওলাই যোৱা দেখা যায়। যদি আপোনালোকৰ চকু প্ৰব্লেম আছে, তেনেহ'লে আপোনালোকৰ ইণ্টাৰভিউটো আপোনালোকৰ যোনটো মেডিকেল টেষ্ট হ'ব, তাত আপোনালোকৰ মানে ওলাই আহিবলগীয়া হ'বও পাৰে, বা আপোনালোকে ফিজিকেল দিবলৈ পাবও পাৰে। চকু বেমাৰটো কি হয়, আপোনালোকক একেই আসাম পুলিচৰ দৰে চোৱা হয়। প্ৰথমতে আপোনালোকক 6x6 দিব। সেইখন চোৱাৰ পাছতে আপোনালোকক এটা চকুৱে এনেদৰে ক'বলৈ ক'ব। তাৰ পাছতে আপোনালোকক কি হয়, কালাৰ ভিজনটো আপোনালোকৰ বহুত মানে ডাঙৰ প্ৰব্লেম। এইটো যোনসকলৰ কালাৰ ভিজন থাকে, মানে ধৰিব নোৱাৰে। আপোনালোকৰ যিকেইটা নাম্বাৰ দিয়া থাকে, সেইটো আপোনালোকে ধৰিব নোৱাৰে। কালাৰ ভিজনত মানে ভালেমান ল'ৰা ওলাই অহা দেখা যায়। গতিকে যদি আপোনালোকৰ কালাৰ ভিজন আছে, তেনেহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। যেতিয়া আপোনালোকে কালাৰ ভিজন হ'ব, তাৰ পাছত আপোনালোকৰ কি হ'ব, মেডিকেল সিমানতে আপোনালোকৰ সমাপ্ত হ'ব। চকু চোৱাৰ পাছতে আপোনালোকৰ সমাপ্ত হ'ব। তাৰপাছত ক'লোৱে কাণখন কিছুমানৰ চোৱা হয়, তাৰপাছত কাণ চোৱা নহয়। আৰু এতিয়া মেইন কথা হ'ল, দাঁত চাই নেকি আপোনালোকৰ, দাঁত পোকে খোৱা থাকিলে কিবা হয় নেকি। মই কৈছোঁ আসাম পুলিচ ABUP বা আসাম কামাণ্ডত আপোনালোকৰ দাঁত চেক কৰা নহয়।
ক'ৰবাত 2-1খন ডিষ্ট্ৰিক্টৰ আপোনালোকে চেক কৰিব পাৰে, কিন্তু বেছিভাগতে আপোনালোকৰ দাঁত চেক কৰা নহয়। তাৰপাছত কৈ আছিলে যে হাতত টেটু থাকিলে বা ক'ৰবাত টেটু থাকিলে আপোনালোকৰ প্ৰব্লেম হ'ব নেকি, মোক সুধি আছিলে আপোনালোকে বহুতে। মই কৈ দিছোঁ আপোনালোকক যিটো সৰু সুৰা টেটু থাকিলে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। যদি আপোনালোকৰ হাতত থাকে বা ক'ৰবাত থাকে তেনেহ'লে কোনো প্ৰব্লেম হোৱা দেখা নাযায়। যদি আপোনালোকৰ ডিঙি বা ক'ৰবাত কিবা বেলেগ ধৰণৰ আপোনালোকৰ জেগাত থাকে বা বেয়া মিনিঙৰ যদি কিবা টেটু থাকে তেনেহ'লে আপোনালোকক ৰিজেক্ট হোৱাৰ চান্সটো আছে। যদি আপোনালোকৰ নৰ্মেল টেটু থাকে বা সৰু সুৰা টেটু থাকে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই। হাতত টেটু থাকিলেও আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই, আপোনালোকে ধুনীয়াকৈ ইণ্টাৰভিউ দিব পাব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে মেডিকেলৰ কথা। মেডিকেলত বিশেষ একো চোৱা নহয়, আপোনালোকে এনেই ভয় খাই আছিলে। আপোনালোকৰ মেডিকেল এইখিনি বস্তুৱে চোৱা হয়। আৰ্মিৰ দৰে মেডিকেল নহয়, আছাম পুলিচ ABUBৰ দৰে মেডিকেল চোৱা হয়, কিন্তু অলপমান বেছি টানকৈ চোৱা হয়। যদি আপোনালোকক আছাম পুলিচ ABUBত আপোনালোকৰ 50% পাছ হোৱাৰ চান্স থাকে, ইয়াত আপোনালোকৰ 30%হে পাছ হোৱাৰ চান্স আছে। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে কথাখিনি। একেই হয়, আছাম পুলিচ ABUBৰ দৰেহে। আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে। আপোনালোকে সকলোৱে মেডিকেল ভাল হ'ব, ফিজিকেল দিবলৈ পাব, আৰু আপোনালোকৰ মেডিকেল হোৱাৰ পাছতে ফিজিকেললৈ নিয়া হ'ব। এইবাৰ যদি কিবা সাল সলনি কৰে নাজানো, কিন্তু আমি যোনবাৰ দিছিলোঁ এইবাৰ মেডিকেল হোৱাৰ পাছতহে আপোনালোকক ফিজিকেল টেষ্ট দিবলৈ নিয়া হয়। গতিকে আপোনালোকৰ যেতিয়া মেডিকেল পাছ কৰিব তাৰপাছত আপোনালোকে ফিজিকেল দিবলৈ পাব। গতিকে সকলোৰে ইণ্টাৰভিউ ভাল হওক, সকলোৱে পাছ কৰক। আছাম কামাণ্ডৰে হওক বা ABUBৰ ৰিটেনে হওক, সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকক, সকলোৰে ইণ্টাৰভিউ ভাল হওক তাৰে কামনা কৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে নিশ্চয় বুজি পাইছে। আজি কি ক'ব বিচাৰিছিলোঁ আপোনালোকক, আছাম কামাণ্ডৰ মেডিকেল কেনেদৰে অনুষ্ঠিত কৰা হয়। মই আপোনালোকক ফাৰ্ষ্টৰ পৰা শেষলৈকে এইকেইটা বস্তুৱে চোৱা হয় আৰু বেলেগ একো চোৱা নহয়, এনেদৰে চোৱা হয়। নিশ্চয় বুজি পাইছে কথাখিনি। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা নজনা কথা সুধিবলগীয়া আছে তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।